ইয়াতে আদা নহৰু আৰু পিঁয়াজ দিয়া হ'লে এতিয়া দাইলখিনি ইয়াতে দি দিছোঁ। বেছি ভাজিব নালাগে, কাৰণ বেছি ভাজিলে বস্তুটো মানে জ্বলি যায় যে, খৰখৰীয়া হৈ গ'লে মানে সিজিবলৈ বহুত টাইম লাগে। সেইকাৰণে যে অকণ ভাজিলে হৈ যায়। আৰু ইয়াতে এতিয়া মই পানী দি দিম। পানী দিয়া হয় এয়া গেছটো বহাই দিলোঁ, পানীও দি দিলোঁ। ইয়াতে এতিয়া নিজৰ মৰ্জি কল খাৰে দিয়ে নে কিয়ে দিয়ে। মই এতিয়া কাৰণ কল খাৰ আমাৰ নাই, তো মানে বেকিং চ'ডাকে দি দিম ইয়াত। এয়া বেকিং চ'ডা ইয়াতে দি দিলোঁ। এয়া দাইল সিজিলে, মানে সিজা নাই আৰু অকণমান সিজিব আছে। তো এয়া এতিয়া মাংসখিনি ইয়াতে দি দিওঁ। এতিয়া দুইফালে সিজি যাব। দাইলো আৰু অকণমান সিজিলে হৈ যাব। মাংসখিনি দিলোঁ, মানে বহুত সোৱাদ লাগে ইভাগে বনাই খাবলৈ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব হা। এয়া দাইল ৰেডি হ'লে আৰু ধনিয়া আনি মেলি ইয়াতে দি দিছোঁ। ইভাগে বনাই খাই বহুত সোৱাদ লাগে। তো মানে অসমীয়া মানুহবোৰ খায় নে নাখায় নাজানো দেই, অসমীয়া মানুহবোৰে কৈছোঁ আৰু, কাৰণ আমাৰ মিচিং মানুহে মানে এনেকৈ বনাই খায়। আৰু প্ৰায় মানে সকামত তো দহা চহা যেতিয়া হয় যে, তো মানে আমাৰ মিচিং মানুহবোৰে প্ৰায় মানে ইভাগে মাটি দাইলৰ লগত গাহৰি চাহৰি এনেকৈ দি মেলি বনায়। তো মোৰ হাজবেণ্ড অসমীয়া হয় বাৰু, ৰাজবংশী, কিন্তু মই মিচিং ছোৱালী হয়। তো সেইটো কাৰণে মানে আজি এই ৰেচিপিটো ট্ৰাই কৰিলোঁ, বনাইছোঁ, আপোনালোকেও দেখাইছোঁ। যদি আপোনালোকে নাই খোৱা এবাৰ বনাই খাই চাব। তো আমি বাৰু খায়ে থাকোঁ, তো আজি মানে বহুত দিনৰ মূৰত বনাইছোঁ, সেইটো কাৰণে এবাৰ ভিডিঅ'টো বনালোঁ মানে। বাকী আজিলৈ ইমানে, বাই বাই। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায়, প্লিজ লাইক কমেণ্ট আৰু মোৰ পেজটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।